কেন্দ্ৰীয় বাজেটৰ আজি যিখন বাজেট আমাৰ দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে সদনত উত্থাপন কৰিছে, আটাইতকৈ দুখ লগা কথা যে আমাৰ উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কয় বিজেপিয়ে, আৰু অষ্টলক্ষ্মীয়ে আমাৰ অসমে বিশেষকৈ যোৱা 5 বছৰত আমাৰ 10,785 কোটি টকা বানপানী গৰাখহনীয়া সমস্যা জোৰা মাৰিবৰ কাৰণে অসম চৰকাৰে বাৰম্বাৰ ৰিকুৱেষ্ট কৰি আছে, অনুৰোধ কৰি আছে। আৰু 10,785 কোটি টকা আমি পাবলৈ আছে আমাৰ বানপানী গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে আমি অসম চৰকাৰে বিচাৰি আছে। 5 বছৰত কেন্দ্ৰীয় চৰকাৰে অসমক টকা দিছে মাত্ৰ 250 কোটি। আজি যিখন বাজেট এইটো সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে দুখৰ কথা যে কেৱল মোদী ডাঙৰীয়াৰ চকীখন বচাবৰ কাৰণে বিহাৰক দি দিলে 15,000 কোটি, অন্ধ্ৰপ্ৰদেশক দিছে 15,000 কোটি আৰু বিহাৰক দিছে 26,000 কোটি, কেৱল চকীখন বচাবৰ কাৰণে। বেলেগ মানুহৰ সমস্যা কি হ'ব, অন্য ৰাজ্যবিলাক কেনেকৈ চলিব, অন্য ৰাজ্যৰ মানুহৰ সমস্যা কেনেকৈ সমাধান হ'ব, কোনো পথ নাই। 500টা আগশাৰীৰ কোম্পানীত 5,000 টকীয়া চাকৰি দিব বিচাৰিছে ইণ্টাৰ্ণ বুলি কৈ। বিজেপি দলৰ নেতাবিলাকৰ ঘৰৰ ল'ৰা ছোৱালীয়ে প্ৰথম কথা হৈছে 500টা কোম্পানীত কিমানে ইলিজিবিলিটি পৰীক্ষাত তাত উত্তীৰ্ণ হ'ব পাৰিব। টপ কোম্পানীবিলাকে আপুনি ৰিকমেণ্ড কৰি দিলে মানুহ নলয়। ছেকেণ্ড, এটা ন্যূনতম যিটো মজুৰি ধাৰ্য কৰিছে সেইটো কোনো এমপ্লয়মেণ্ট, আমাৰ যিটো নিবনুৱা সমস্যা ভয়াৱহতা, তাক কোনো মোকাবিলা কৰিব নোৱাৰে। গতিকে মই কেন্দ্ৰীয় চৰকাৰে বাজেটক যে অসমৰ প্ৰতি যে তেওঁলোকৰ একো ভূক্ষেপ নাই, অসমত থকা বিজেপি চৰকাৰখন যে একেবাৰে নিশকতীয়া হৈ গৈ আছে, আমাৰ ৰাজ্যখনৰ যে মুখ্যমন্ত্ৰীগৰাকীৰ কেন্দ্ৰত যে কোনো গুৰুত্ব নাই, এই কথাবিলাক স্পষ্টকৈ প্ৰমাণ হৈছে।